দয়া নাই, ক্ষমা নাই, নাই সহানুভূতি কামৰূপ জিলা প্ৰশাসনৰ। শনিবাৰে কামৰূপ জিলা চৌহদৰ সমীপত উচ্ছেদ চলোৱা বিনীতা দাস আৰু ফুকন চন্দ্ৰ বৰা পৰিয়ালৰ অস্থায়ী গৃহত আজি পুনৰ উচ্ছেদ চলালে প্ৰশাসনে। কাগজ আনি ৰাতি 7টা বজাত আৰু ৰাতি 7টা বজাত কাগজ দিব আহে। নীতি এই অফিচৰ নীতি ৰাতি 7টা বজাত আমাৰ তাত অহাই নাই তেওঁলোক। আমাৰ তাত কাগজ দিব আহে 15 দিনৰ কাগজ দিব আহি আমাক পিছদিনা ভাঙি দিছে তেওঁলোকে। পথৰ দাঁতিত ত্ৰিপাল টানি অস্থায়ীভাৱে নৈশ আশ্ৰয় লৈছিল পৰিয়ালটোৱে। 22টাকৈ গোধনসহ ক'ত যাব কি কৰিব তাৰ উপায় নাপাই পথৰ কাষতে লৈছিল আশ্ৰয়। দুৰ্ভগীয়া পৰিয়ালটোৱে এই স্থান পৰিত্যাগ কৰিবলৈ সক্ষম হোৱা নাই এতিয়াও। আনহাতে প্ৰশাসনৰ পুনৰ উচ্ছেদত কান্দোনত ভাগি পৰিছে পৰিয়ালটো। সৰ্বশ্ৰান্ত হৈ পৰিয়ালটোৱে প্ৰশাসনৰ পৰা বিচাৰিছে আৰু এসপ্তাহৰ সময়সীমা। এসপ্তাহ লিখি লওক, যদি আমি নাযাওঁ যি ব্যৱস্থা কৰিব মই কৈছো যি ব্যৱস্থা কৰিব আপোনালোকে এসপ্তাহ। এতিয়া আপুনি খালী কৰি কি খালী কৰিব লগা আছে আমি কওক। আপুনি ওলাই যাব ভাঙি ক'ত যাম? দূৰত মাতিছে তাতে যাওক। কিন্তু উচ্চ ন্যায়ালয়ে বান্ধি দিয়া 14 দিনৰ সময়সীমা ইতিমধ্যে অতিক্ৰম কৰাৰ বাবে প্ৰশাসন তৎপৰ হৈ পৰিছে পৰিয়ালটোক বিতৰণৰ বাবে। স্থায়ী বন্দোবস্তি অবিহনে এই স্থান পৰিত্যাগ কৰিব পৰা নাই পৰিয়ালটোৱে। প্ৰশাসনে কয়া ৰাজচক্ৰৰ অধীনত এটুকুৰা মাটি প্ৰদান কৰাৰ ঘোষণা কৰিছে যদিও সেই ঠাইত বাসোপযোগী পৰিৱেশ নাই বুলি দাবী কৰে বিনীতা দাসে। লৈছোঁ এই এসপ্তাহ দিনৰ ভিতৰত আমি যদি বস্তুখিনি নিনিওঁ, যদি মানে আদালত মানক এই চৰকাৰে যদি মানিলা এই সপ্তাহ ৰখিব লাগিব, থাকিব লাগিব। এসপ্তাহ পিছত আমি যদি নাথাকোঁ, আমি যদি বস্তু ইয়াৰ পৰা নিনিওঁ তেতিয়া আমাক উচ্ছেদ কৰি দিয়ক। কিন্তু আপোনালোকৰ অনুৰোধটো তেওঁলোকে ৰখা নাই। মোৰ অনুৰোধ কেনেকৈ ৰাখিব? কাৰোবাৰে টকা ঢালি দিছে, কোনোবাই টকা দুখীয়া মানুহ, আমাক কি কৰিম? মই গৰু পুহি খাই থকা মানুহ, তুই কোনোৱে একো কৰিব নোৱাৰো না। আজি ইমান বছৰ মাটি পুতি বছৰ টকাৰ পুতি, গতিকে সেই টকা দি বিক্ৰী কৰোঁ, তত বিক্ৰী কৰি গাখীৰ কিনি বিক্ৰী কৰি ইমান তেওঁলোকে আপুনি যিটো ঠাইত মাটিখিনি আপোনাৰ আছিল, আমি জানিব পৰা 15 ফুট পুতিছো। এতিয়া মংগলদৈ দিছি হেৰি মংগলদৈ দিছি হৈ আছে ছাৰজন নাতে ছাৰ লৈছে, হৰেণ দাসে লৈছে, কাননগুৰি। তেওঁলোকে ল'ব পাৰে, তেওঁলোকে দখল নোহোৱাকৈ লৈ বিক্ৰী কৰিব পাৰে। বিক্ৰী কৰি দিছে গোটেইবিলাকে, প্ৰমাণ হোৱাৰ কাৰণে মোৰ তাত আছে। এইবিলাক কোৱাৰ কাৰণে মোক বেয়া পাইছে, সেইকাৰণে মানে মোক খেদি দিছে। ভিতৰুৱা কথাবিলাক ক'লে মানুহক বেয়া পায় নহয়। হ'ল এইবিলাক ক'বও নালাগে, এতিয়া হেৰি কৰিবও নালাগে। আমাৰ জীৱনৰ ভৰসা নাই, যাতে আমাৰ কোনো কাৰো প্ৰতি আস্থাই নাই, আছে জানো? হ'ল আৰু আমিনগাঁৱৰ পৰা মধু মাধৱ দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।